কামৰূপৰ কামপেট হাইস্কুলত সংঘটিত হৈছে ভয়ংকৰ এটা ঘটনা। এবাৰ সহপাঠীৰ চুৰিৰ আক্ৰমণত আহত হৈছে অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰ। বিদ্যালয় চৌহদতে আইদুল ইছলাম নামৰ এগৰাকী ছাত্ৰক আক্ৰমণ, নসিব ৰহমান নামৰ ছাত্ৰগৰাকীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। পৰীক্ষাৰ অন্তত দুয়োগৰাকী ছাত্ৰৰ মাজত প্ৰচণ্ড কাজিয়া হৈছিল আৰু অৱশেষত সেই কাজিয়াই লৈছে ভয়ংকৰ ৰূপ। বিদ্যালয়ৰ চৌহদত ছাত্ৰক চুৰিৰে আক্ৰমণ কৰাৰ এই ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এবাৰ কামপেট হাইস্কুলৰ পৰা আহিছে এই খবৰ। কামপেট হাইস্কুলত সংঘটিত হৈছে ভয়ংকৰ এটা ঘটনা। পৰীক্ষা আছিল, পৰীক্ষাৰ শেষত দুয়োগৰাকী ছাত্ৰৰ মাজত কাজিয়া আৰু সেই কাজিয়াৰে ভয়ংকৰ পৰিণতি। চোকা অস্ত্ৰৰে এগৰাকী ছাত্ৰই আক্ৰমণ কৰিছে আনগৰাকীক। নসিব ৰহমান নামৰ ছাত্ৰগৰাকীৰ বিৰুদ্ধে অভিযোগ, পৰীক্ষাৰ অন্তত দুয়োগৰাকী ছাত্ৰৰ মাজত হোৱা প্ৰচণ্ড কাজিয়াৰ এয়া ভয়ংকৰ পৰিণতি। কাজিয়াই এই ৰূপ ধাৰণ কৰিছে। কামপেট হাইস্কুলত চাঞ্চল্যৰ সৃষ্টি হৈছে এই ঘটনাটোক লৈ। বিদ্যালয়ৰ চৌহদতে ছাত্ৰক চুৰিৰে আক্ৰমণ। তাৰমানে আমি মিস্ত্ৰী ইউনিয়নৰ কিবা কাগজ কৰিব আহিলোঁ। আহোঁতে গম পালোঁ যে ল'ৰা এটা খানা বুলি ক'লা। ক'ত? ইয়াতে স্কুলতে। কোনখন স্কুল? আমাৰ কামপেট স্কুলত। কামপেট হাইস্কুলত। তাৰমানে আমি গুচি আহিলোঁ। আহোঁতে ল'ৰাটোক বোলে এনেকৈ হান মাত দিছে, ঘৰৰ পৰা চুৰি লৈ আহিছে। আহোঁতে সি পিছুৱাই গ'ল। পিছুৱাই যাওঁতে হাতখনত ধৰিলে। ধৰাৰ পিছত ইফাল ল'ৰাটো ফালি গ'ল। ফালি যাওঁতে সিহঁতৰ বাইদেউটো কি কৰিলে, লগে লগে কাপোৰ এখন আনি পেলাই মেৰাই দিলে বাচ্ছাটোক দি পেলাই ঘৰত পঠাই গ'লে। মই মাকে কান্দি কান্দি আহিলে। তাকে মই উত্থাপন কৰিলোঁ যে কিবা মাষ্টাৰৰ কিবা নৈতিক দায়িত্ব নাই নেকি। স্কুলৰ ভিতৰত কেনেকৈ মাৰপিট স্কুলৰ ভিতৰত ক'ত লাগিছিল, পৰীক্ষা দিব আছে, লাগি গ'ল। মাষ্টাৰৰ কোনো একো নাই। তাৰপিছত ধৰি এনেকৈ বস্তুটো হ'ল, যেতিয়া তেজ বৈ আছে তেতিয়া আমি সুধিলোঁ। সোধাৰ পিছত ক'লা কি নহয় বোলে চলটো বোলে হানিব খুজিছিল, পিছুৱাই গ'ল। নহ'লে পেটতে মাৰি দিছিল ডাইৰেক্ট। ইমান বেয়া কথা। ইমান বেয়া কথা। তাৰপিছত ধৰি যাবা আমি ভাবিলোঁ যে চালোঁ, মই চাব মাষ্টাৰবিলাকৰ কোনোবা কাৰণে আহিল গ'ল। মাষ্টাৰে কিন্তু হেৰিক নিব লাগিছিল, চিকিৎসাক নিব লাগিছিল, নিয়া নাই। সিহঁতক ঘৰত পঠাই দিছিল। তাৰপিছত মাকে কান্দি কান্দি আহিলে। মই যিটো কৈছোঁ চাইকেলৰ লগত লাগি আছে, যোনো মাৰামাৰি কৰিছে, গুবৰা গুবৰি কৰিছে। তাতে পিছত আমি বাতি এটা বোলে তাৰ এই এখাদি নাম অলপমান হেৰি কৰিছে, থাকিলে দেখাই পেলাক এতিয়া। আৰু যদি ইচ্ছা আছে বা মাতবা নালাগে, এই চলটোৰ যদি অলপ খবৰটো কৰে, চলটোতো ঘৰতে গৈছে। এইবাৰতো দুটা গাৰ্জেনে লগ কৰিলে গুচি গ'ল, খান্দে খান্দে মিট মাত হৈ গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।